অভিভাৱক পৰিঘটনা জৰিয়তে সকলোকে ধন্যবাদ জনাইছোঁ। মই জনাই আছোঁ যে আজি আছোঁ যে গোলাঘাট জিলাৰ প্ৰতিনিধিসকলে বিশাল ৰেলী আচলতে এই গোলাঘাট এই আছু কাৰ্যালয়ৰ পৰা কোনো গোলাঘাটৰ মাছ বজাৰটো সভাপতি অংশ চবেই এখন ছাত্ৰ সন্থাৰ সম্পাদক অংশজ্যোতি বৰুৱা আৰু সভাপতি দুয়োটাই মই তেখেতৰ মন্তব্য ল'ব চেষ্টা কৰোঁ। বিশাল ৰেলী কি ক'ব এই মুহূৰ্তত আপোনালোকে প্ৰতিনিধিসকল আহি অংশগ্ৰহণ কৰিবলৈ আহিছে আৰু এইটো স্বাভাৱিক নিয়ম। অংশগ্ৰহণ কৰিবলৈ আহিছে আৰু অংশগ্ৰহণ কৰিবলৈ আহি ইয়াত তেখেতসকলে এখন সমিতি তৈয়াৰ কৰিব আৰু সমিতি তৈয়াৰ কৰাৰ পিছত গোলাঘাট জিলা ছাত্ৰ সন্থা শক্তিশালী ওপৰত নাগৰিকসকলে আগবাঢ়ি যাব। দেখা পোৱা গৈছে যে যিসকল ছাত্ৰ সন্থা দেখাইছে হাজাৰ হাজাৰ আছে ব্যক্তিয়ে এনেধৰণৰ শোভাযাত্ৰা অংশগ্ৰহণ কৰিছে। এই মুহূৰ্তত কি শুভবাৰ্তা জনাব? সমন্বয় শোভাযাত্ৰা এয়া আমি সকলোৱে শান্তি সম্প্ৰীতি মিলা প্ৰীতি জাতি জনগোষ্ঠী ভাষা-ভাষী লোকসকলে আমি ইয়াত জীয়াই থাকিব বিচাৰিছোঁ আৰু সেই বাৰ্তাটোকে আমি সমগ্ৰ অসমলৈ প্ৰেৰণ কৰিব বিচাৰিছোঁ আৰু এই সমন্বয়ৰ বাৰ্তা আজি গোলাঘাটৰ মাছ বজাৰৰ পৰা সমগ্ৰ অসমলৈ প্ৰেৰণক আমি কামনা কৰিছোঁ। জনগোষ্ঠীয় যিসমূহ কৃষ্টি আছিলে ইয়াত প্ৰদৰ্শন কৰিছে আমি দেখা পোৱা গৈছে। আমি বিভিন্ন ধৰণৰ যিসমূহ কৃষ্টি আছে কৃষ্টিসমূহ প্ৰদৰ্শন কৰিছে। কি ক'ব? অসমখন বাৰেৰহণীয়া, ইয়াত বিভিন্ন জাতি জনগোষ্ঠীৰ লোক বাস কৰে। গতিকে প্ৰতিটো জাতি জনগোষ্ঠীৰ লোকে আহি ইয়াত অংশগ্ৰহণ কৰিছে আৰু অংশগ্ৰহণ কৰি নিজস্ব যি ৰীতি নীতি পৰম্পৰা সকলোবিলাক আজি তাত প্ৰদৰ্শন কৰিছে আৰু আমি ইয়াত সকলোৱে সমন্বয়ৰ বাৰ্তা আমি প্ৰেৰণ কৰিব বিচাৰিছোঁ। সকলো জাতি জনগোষ্ঠী আমি আগতেও একেলগে আছোঁ, এতিয়াও একেলগে আছোঁ, আহি থাকিবলগীয়া ক্ষেত্ৰত আমি একেলগে থাকিম। মই নিশ্চিতভাৱে ক'ব লাগিব যে সমন্বয় যি বাৰ্তা, এই সমন্বয় বাৰ্তাৰ কাৰণে আছুৱে এক বিশাল ৰেলী আয়োজন কৰিছে আৰু যি গোলাঘাট জিলাৰ কাৰ্যালয় আছিলে কাৰ্যালয়ৰ পৰা শোভাযাত্ৰা অংশ কৰিছে যে বিভিন্ন ধৰণৰ যি মহকুমা আৰু আঞ্চলিক যি ছাত্ৰ ছাত্ৰীসকলে গৈছিলে। মই কোনে কোনে আপুনি সভাপতি সদৌ গোলাঘাট জিলা ছাত্ৰ সন্থা সদৌ ছাত্ৰ সন্থাৰ মানচিত্ৰৰ এক শক্তিশালী অংগ। আজি সদৌ গোলাঘাট জিলা ছাত্ৰ সন্থাৰ বিশেষ প্ৰতিনিধি সভা আৰু এই প্ৰতিনিধি সভা সমগ্ৰ গোলাঘাট জিলাখনৰ বিভিন্ন প্ৰান্তৰ সৰ্বস্তৰ ৰাইজক সকলো জাতি জনগোষ্ঠী ধৰ্মাৱলম্বী লোকৰ কৃষি সংস্কৃতি প্ৰতিনিধিত্ব হোৱাকৈ এই সাংস্কৃতিক সমন্বয়ৰ শোভাযাত্ৰা বাঢ়ি যোৱা হৈছে। ইয়াৰ জৰিয়তে এটাই বাৰ্তা দিব বিচৰা গৈছে যে অসমৰ জীৱন দিয়া সকলো জাতি জনগোষ্ঠী ধৰ্মাৱলম্বী লোকক একেলগে লৈ ছাত্ৰ সন্থাই জাতীয় জীৱনৰ সংগ্ৰামত আগবাঢ়ি আছে। হয়, আচল মাছ দৰ্শন আমাৰ মাজত আছে। আমি সকলোৱে জানো যে আমি সমুদ্ৰভাৱে আমি একেলগে আছিলোঁ, আমি একেলগে আছোঁ আৰু একেলগে আগবাঢ়ি যাম। সেই বাৰ্তাৰে শোভাযাত্ৰা নতুন ধৰণৰ বাৰ্তা আহিব পাৰে আৰু চিন্তন হ'ব, মন্থন হ'ব, দৰ্শন হ'ব আৰু ছাত্ৰ ছাত্ৰীসকলৰ সুৰক্ষিত ভৱিষ্যত আৰু বুলন্দীয়া মানুহৰ সুৰক্ষিত ভৱিষ্যতক লৈ ভৱিষ্যতৰ কৰ্মপন্থাৰ ৰূপৰেখা অংকন কৰা। নিশ্চিতভাৱে ক'ব লাগিব এয়া আছিলে সমুদ্ৰ ভট্টাচাৰ্যৰ যে বাৰ্তা তেখেতে কৈছে যে এখন নতুন কমিটি গঠন য'ত গোলাঘাট জিলা আঞ্চলিক গোলাঘাট জিলাৰ ছাত্ৰ সন্থাৰ যে কঠিন আছে সেই কঠিন আগন্তুক শিক্ষাসকলৰ ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত বুলি ক'ব। ভিডিঅ'ত আমি সচিবৰ সৈতে মই গোলাঘাটৰ পৰা বৈষ্ণৱ গাঁও। আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰোৱাকৈ সজাওক। আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে চিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী। আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবিতাৰীৰ সন্মুখত গুৱাহাটী। আমাৰ যোগাযোগ নম্বৰ 9435013969।